নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখাম মোৰ 50 জোপাৰ অধিক লিচু বাৰী এখন আছে। সেই লিচু বাৰীখন কেনেকুৱা মই এখন গছৰ পৰা কলপ কাটি কিনি ইমান গছ বনাইছো। সেই কলপ কটা ভিডিঅ'টো মই প্ৰথমৰ পৰা আপোনালোকক দেখাই আছো। মই এটা গছৰ ডাল বাছনি কৰিব লাগিব। এখন প্ৰথমত মই আপোনাক দেখাও যে এইবিলাক ডাল বাছনি কৰিব পাৰি, কিন্তু সৰু ডাল হলে ভাল হয়। ডাঙৰ হলে মানে শিপা নগজে, কিছুমান বেয়া হৈ যায়। এনেকা মই এই ডালটো বাছনি কৰিলো। ইয়াত মই প্ৰথমে চফা কৰি ল'ম। এইকেইটা নালাগে মোৰ। এটা চফা কৰাৰ পাছত এইখিনি চাব, ইয়াত গাঁঠি আছে, সেই গাঁঠিৰ পৰা শিপা গজিব। সেইকাৰণে মই এইখিনি চফা কৰি এই গাঁঠিৰ পৰা প্ৰায় 5-6 সেন্টিমিটাৰ দূৰত মই এনেকৈ কাট লগাম আৰু প্ৰায় 2-3 ইঞ্চি দূৰলৈ আৰু এটা লগাম। মই এইটো কাটিবৰ কাৰণে সৰু চাকু ব্যৱহাৰ কৰিছো। আপোনালোকে বেলেগ চোকা অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। এনেকুৱাকৈ চফা কৰি ল'ব। প্ৰথমতে কোমলীয়া ডাল হলে এনেকৈ হাতেৰে চফা কৰিব পাৰিব, কিন্তু যদি অকণ টান হয় হাতেৰে নোৱাৰিব পাৰে। চফা হোৱাৰ পাছত এইখিনি আপুনি ভালকৈ এনেকৈ এবাৰ কৰি ল'ব। এই ওপৰত পিছল জাতীয় এটা পদাৰ্থ লাগি আছে, এইটো চফা কৰি দিব লাগিব, নহ'লে আকৌ তাৰ পৰা বাকলিটো আহি যাব, শিপা নগজিব। ভালকৈ চাৰিওফালে চফা কৰি ল'ব। অকণমান মই খৰদৰকৈ কৰিছোঁ কাৰণ ভিডিঅ'টো বেছি দীঘল হৈ যাব বুলি। ইয়াত কাটি দিয়া অংশত এটা মেডিচিন ব্যৱহাৰ কৰিব লাগে, তেতিয়া শিপাকেইটা সোনকালে গজে। তাত মই ব্যৱহাৰ কৰিছোঁ এটা কাটিং এইডছ বুলি এটা মেডিচিন। এইটো হাড়ৰ দোকানত বা বীজ ভাণ্ডাৰত পোৱা যায়। মই সেইটো দেখাব নোৱাৰোঁ আপোনালোকক, যদি লাগে কমেণ্টত সুধিব পাৰে, মই আপোনালোকক মেডিচিনটোৰ নাম লিখি দিব পাৰিম। কাৰণ স্পনচাৰ হৈ যায় বেলেগ এটা কোম্পানীৰ, সেইকাৰণে মই দেখাব নোৱাৰোঁ, কাৰণ ইয়াত মই স্পনচাৰ পোৱা নাই। এই মেডিচিন এনেকৈ লগাব দিব, তাৰপিছত অকণমান শুকাব দিব। আপোনালোকে অকণমান লগাই দিব, বেছি লগাব নালাগে। এইটো মই দেখাইছোঁ। এনেকৈ মই এটা কাপোৰেৰে লগাইছোঁ, আপোনালোকে যেনেকৈ পাৰে লগাই দিব। লগোৱাৰ পিছত শুকাব দিব। মই শুকাব দিয়াৰ সময়ত মই আমাৰ বাগানখনৰ কিছুমান গছ দেখাব বিচাৰোঁ, যে আমাৰ 50 জোপা গছ আছে, কিমান ডাঙৰ হ'ল, কেনেকুৱা হ'ল। আমাৰ কেমেৰামেনে অকণ দূৰৰ পৰা দেখাব দিছোঁ। দূৰৰ পৰা দেখাব গছকেইটা কিমান ডাঙৰ হৈছে, কিমান হৈছে। আমাৰ পুখুৰী ডাপত লগোৱা আছে, পুখুৰীখনো চাব পাৰিব। পুখুৰী ডাপত কেনেকৈ লগাইছোঁ। পুখুৰীত মাছ বেছি নাই বাৰু। আৰু এই গছকেইটা চাই লওক। এই দূৰৰ পৰা জুম কৰি দেখাব গছকেইটা এবাৰ কিমান। এইকেইটা চব আমাৰ লিচু গছ হয়, আপোনালোক কেমেৰাত ভালকৈ দেখি নাপাব। এনেকৈ প্ৰায় 50-ৰ পৰা 60 জোপামান আছে, কিন্তু প্ৰতিজোপা গছত এতিয়া লিচু লগা নাই। 10-12 জোপাতে লিচু লাগি আছে, কিন্তু এইবাৰ আশা কৰিছোঁ প্ৰায় প্ৰতিটো জোপাতে লিচু লাগিব বুলি। আমি এনেকুৱা মাটি আৰু গোবৰ মিহলাই অলৰেডি আগৰ পৰাই ৰাখিছিলোঁ। আপোনালোকক ভিডিঅ' বনাবলৈ মই মনতো নপৰিলে বা ভিডিঅ' বনোৱাৰ ইমান নাছিলেও, এতিয়া আপোনাৰ দেখা ইয়াত গোবৰ আৰু মাটি মিহলাইছোঁ। অকণমান শুকান গোবৰ আৰু মাটি মিহলাই, পানী মিহলাই এইখিনি এনেকৈ পূৰা কৰি লোৱাৰ পাছত এনেকৈ সৰু এটা বনাই ল'ব লাগে। বনোৱাৰ পাছত এইটো কেনেকৈ লগাব লাগে এইটো মই দেখাম। আগত কিছুমান কৰি থোৱা আছে, এইটো লাষ্টৰ ভিডিঅ'ত দেখাই দিম কিমান কৰি ৰাখিছোঁ। আৰু উপৰি এতিয়া নতুনকৈ কি এনেকৈ কৰি আছোঁ দেখাই দিম আপোনালোকক। কেনেকৈ লগাব লাগে আপোনাক দেখাই দিছোঁ। এনেকৈ কিবা কটাৰী এখন লৈ কিবা কাটি ল'ব। কাটি লোৱাৰ পিছত এইখিনিত অলৰেডি মেডিচিন লগোৱা আছে, লগোৱাৰ পাছত এনেকৈ লগাই ল'ব। লগোৱাৰ পাছত আপোনালোকে ইয়াত পলিথিন ব্যৱহাৰ কৰিব পাৰে, নহ'লে কাপোৰ ব্যৱহাৰ কৰিব পাৰে। মই ব্যৱহাৰ কৰিছোঁ মালচিং পেপাৰ। আপোনালোকে মালচিং পেপাৰ নাপাব পাৰে, কাৰণ এইটো অকণমান খৰচীয়াল হয়, বা এইটো মই বেছিকৈ আনিছিলোঁ মোৰ বেলেগ কামৰ কাৰণে। আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰে পলিথিন, পাতল পলিথিন, নহ'লে
কাপোৰ ব্যৱহাৰ কৰিলে সদায় পানী দিয়াটো অসুবিধা হয়, কিন্তু পলিথিন ব্যৱহাৰ কৰিলে পানী আৰু দিব নালাগে। আৰু কি হয়, এনেকৈ পাতল পলিথিন দিলে কিন্তু ফাটিখিনি ওলাই যাব, তেতিয়া আমি দেখি পাম মানে শিপা হয়, শিপা গজিব। কাৰণ মোৰ ভিডিঅ' বনোৱাৰ অভ্যাস নাই, প্ৰথম টাইম বনাইছোঁ আজি। ইয়াত ৰছীৰে ইয়াত বান্ধি দিব লাগিব। যদিও 10-15 দিনমান খৰালি বতৰ থাকে, বৰষুণ নিদিয়ে, তেতিয়াহ'লে আমি এটা কাম কৰিম, ইয়াত এই বান্ধটো অকণমান খুলি ল'ম, খুলি কিনে আকৌ পানী দি কিনি বান্ধি দিম। কিন্তু বাৰিষাৰ সময়ত প্ৰায় বৰষুণ দিয়ে, দিয়াৰ পিছত ইয়াত পানী দিয়া দৰকাৰ নপৰে। প্ৰায় 1.5 মাহৰ পৰা 2 মাহমান লাগিব, কেতিয়াবা এমাহতো আহি যায় শিপাকেইটা। শিপা গজোৱাৰ পিছত আমি ইয়াত কাটি কিনি লগাই দিব পাৰিম। মই লাষ্টত আপোনালোকে এটা ভিডিঅ' বনাই দিম বাৰু। আৰু মই বহুত এবাৰ 50 জোপাটো অলৰেডি আছে, আৰু প্ৰায় 70-80টামান দিম। তাৰপিছত মই 10-15টামান লগাম, বাকীখিনি কোনো ওচৰ চুবুৰীয়া লৈ যাব বুলি কৈছে, বা কোনোবাই কিনি ল'বও, সেইকেইটা মই বিক্ৰী কৰি দিম। আমাৰ ঘৰত আৰু বহুতো ফলৰ গছ আছে, মই পিছত ভিডিঅ' বনাই আপোনালোক দেখাম। আজি ড্ৰেগন ফ্ৰুটটো দেখাইছোঁ, আমাৰ ফুল আহিছে। ফুল বেছি লগোৱা নাই, মাত্ৰ এজোপাহে লগাইছিলোঁ, এজোপাৰ পৰা ফুল আহিছে বাৰু। এতিয়া মই আপোনালোক দেখাব বিচাৰোঁ আমাৰ যিকেইটা অলৰেডি কলম কাটি থোৱা আছে, সেইখিনি কেইটামান দেখাম কেনেকুৱা হৈ আছে। এইকেইটা আমি কেইদিনমান আগত কলম কৰিছিলোঁ, এইকেইটা চাওক, এতিয়ালৈকে শিপা গজোৱা নাই, শিপা গজা নাই, কিন্তু আপোনালোকে চাব পাৰে, এনেকৈ কৰিব পাৰে। সৰু সৰু ডালকেইটাহে কৰিব, বেছি ডাঙৰকেইটা নকৰিব আপোনালোকে। আৰু যদি আপোনালোকে কৰিব অসুবিধা হয় কমেণ্ট কৰিব। আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ।